হয় নিশ্চয়কৈ আমি বৰ্তমান উপস্থিত আছোঁ ভোজনালয় কক্ষৰ ঠিক সন্মুখ ভাগতেই আৰু কেইবা বছৰ মাইনাই দেখুৱাইছে যে এয়া হৈছে বিশাল ভোজনালয় আৰু ইতিমধ্যে এই ভোজনালয় কক্ষ তৈয়াৰ হৈ পৰিছে, সাজু হৈ পৰিছে। দেখা পাইছে যে সুন্দৰকৈ ভোজনালয় সমিতিৰ লগতে সেৱিকাসকলে এই ভকতসকলক সেৱা শুশ্ৰূষা তথা আপ্যায়নৰ বাবে এই ভোজনালয়সমূহৰ ডেস্ক বেঞ্চসমূহ তেওঁলোকে ইতিমধ্যে তৈয়াৰ কৰি তুলিছে। এই সমগ্ৰ দৃশ্য কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে। প্ৰায় ১২,০০০ ভকত বৈষ্ণৱে একেলগে এবাৰত এই ভোজনালয় কক্ষত তেওঁলোকে আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু এই ভোজনালয় কক্ষতেই সেৱিকাসকলে ভকতসকলক তেওঁলোকে সেৱা শুশ্ৰূষা আগবঢ়াব আৰু তাৰ সমান্তৰালকৈ এই দৃশ্য দেখিছে যে এয়া হৈছে অন্নবাহন। এয়া একোখন অন্নবাহন আৰু এই অন্নবাহনসমূহতেই বিশাল আকৃতিৰ গামলাই হওক নতুবা কেৰাহীয়ে হওক সেই অন্নসমূহ তেওঁলোকে ভকতসকলে তেওঁলোকে নিয়াৰ ব্যৱস্থা কৰিব। এইসমূহ এয়া হৈছে অন্নবাহন আৰু এনেধৰণৰ অন্নবাহন প্ৰায় ৫০খনকৈ অন্নবাহন ইতিমধ্যে সাজু কৰি তুলিছে ভোজনালয় কক্ষৰ সন্মুখত। কেইবা বছৰ মাইনাই দেখুৱাইছে যে একোখন বিশাল অন্নবাহন আৰু এই অন্নবাহনসমূহতেই অন্নমুঠি তেওঁলোকে ১২,০০০ এবাৰত ১২,০০০ ভকত বৈষ্ণৱক দিবৰ বাবে তেওঁলোকে আচলতে কঢ়িয়াই নিব এই ভোজনালয় কক্ষৰ মাজেদি। আৰু দেখা পাইছে যে এই অন্নবাহনসমূহ ইতিমধ্যে সাজু কৰি তুলিছে এগৰাকী আছে সেৱক। কিবা কি কৰি আছে আপুনি? মই অন্ন বাহনকেইটা মানে বনাই আছো। হয় হয়, এতিয়া পাম ভৰাই দিছো, সব ৰেডি কৰি আছো। হয়, ইয়াত মানে আহাৰ ইয়াৰ পৰা লৈ যাব। ইয়াতে মানে আহাৰবিলাক মানে আনিব ৰান্ধনীশালৰ পৰা আৰু বিতৰণৰ কাৰণে এইবিলাক বাহনবিলাক বনাই থোৱা হৈছে। হয় কৃষ্ণ, এয়া হৈছে অন্ন বিতৰণৰ বাবে ইয়াতেই নিব আচলতে সেইসমূহ আহাৰ। সেই আহাৰ গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে লক্ষ লক্ষ ভকত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক অহা পৰিলক্ষিত হৈছে। এগৰাকী আইতাক দেখিছোঁ। আইতা আপুনি ক'ৰ পৰা আহিছে? নাহৰবাৰীৰ পৰা আহিছে। কিমান বয়স হৈছে আইতা? ১০৫ বছৰ আইতা। আপুনি এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে আপোনাৰ? খুব বৰ ভাল লাগিছে, যাবলৈ মন নোযোৱা হৈছে। হয় হয় হয়, গাড়ীতে বহি আছো। আপুনি চাইছে? চাইছো। ভাল লাগিছে? বঢ়িয়া লাগিছে বোপাই। এবাৰ অকণ ব্যতিক্ৰমী হৈছে। বহিব থিয় থাকিব নোৱাৰো। হয় 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 হয়, এগৰাকী ১০৫ বছৰীয়া আইতা। নিজ দৰ্শকসকলক দেখাইছো যে এই আইতাও আচলতে ঢপলিয়াই আহিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আৰু তেখেতে সমগ্ৰ জ্যোতি বিষ্ণু ক্ষেত্ৰ তেওঁ পৰিভ্ৰমণ কৰি ইয়াৰ দৃশ্যসমূহ তেওঁ চোৱাৰ তেওঁ হেঁপাহ থকাৰ বাবেই পৰিয়ালবৰ্গই তেখেতক ইয়ালৈ লৈ আহিছে। আৰু আমি দেখা পাইছোঁ যে আদৰণি সমিতিৰ লগত জড়িত সম্পাদককে আদি কৰি কেইবাগৰাকী বিষয়ববীয়া আছে। আমি তেওঁলোকৰ পৰা প্ৰস্তুতি সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ, খুব কম সময় মানে। কৃষ্ণ, জয়গুৰু শংকৰ। এই প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছেগৈ। আমাৰ এতিয়া মাত্ৰ হাতত অকণমান সময় আছে। এই কম সময়ৰ ভিতৰতে আমি চাফ চিকুণ আৰু সৌন্দৰ্য বৰ্ধন এই দুটা কাম আমি কৰিবলৈ লাগি আছোঁ। এই দুটা কাম হ'লে আমাৰ ভকতক আদৰাৰ কাৰণে যিখিনি ব্যৱস্থা সম্পূৰ্ণ ব্যৱস্থা আমি সম্পূৰ্ণ কৰিম। ইতিমধ্যে ভোজনালয়ত দেখিছে এটা বিশালকাৰ ভোজনালয়, প্ৰায় ১২,০০০ ভকতে একেলগে ইয়াত অন্ন গ্ৰহণ কৰিব পাৰিব আৰু প্ৰায় এসাঁজত প্ৰায় ৬০,০০০ ভকতক আমি অন্নদানৰ আমি ব্যৱস্থা কৰিছোঁ। সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যে সকলোখিনি ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। মূল মঞ্চৰ অকণমান সৌন্দৰ্যবৰ্ধনৰ কাম আছে, মানে প্ৰতিটো দিশতে যদি চাওঁ আমি সৌন্দৰ্যবৰ্ধনৰ কাম আছে। বাকীখিনি কাম আমাৰ ইতিমধ্যে শেষ হৈছে, সম্পূৰ্ণ সাজু। আহক সকলো ভকত, আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰম্ভ কৰি সকলো দূৰণিৰ সকলো ভকত আহক এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ। তেখেতসকলৰ পদধূলিৰে ৰঞ্জিত কৰক আমাৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। কৃষ্ণ, এক ব্যতিক্ৰমী ধৰণে আপোনালোকে সজাই পৰাই তুলিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক। মাজত মাত্ৰ অকণমান সময়, কেনেকুৱা অনুভৱ এতিয়া? জয়গুৰু শংকৰ, তেজপুৰ জিলা শাখাৰ আতিথ্যত যি ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব, ইতিমধ্যে উদযাপন সমিতি বা তেজপুৰবাসী ৰাইজে হৃদপিণ্ডস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিছে। এয়া আপোনালোকে দেখিছে ভোজনালয়ৰ সুন্দৰ বহিবৰ কাৰণে তক্তা, খাবৰ কাৰণে তক্তা, বিভিন্ন চৌকা ঠিক কৰিছে। ৩০০ চৌকা আছে। ভঁৰাল ঘৰত ইতিমধ্যে দ্ৰব্যসমূহ প্ৰস্তুত কৰিছে। আমাৰ শিবিৰসমূহ সুন্দৰৰূপে তেখেতসকলে সজাই তুলিছে। সেৱা বাহিনীৰ শিবিৰ তুলিছে। মায়াবিনী সেতু সুধাকণ্ঠ জনপ্ৰিয় জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে মায়াবিনী সেতু। আৰু সেইদিনাখন আমাৰ ৬ তাৰিখৰ দিনাখন এশাৰী নাম আৰু দিহানামৰ জুবিন গাৰ্গৰ নামতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিম বুলি আমাৰ সকলো ৰাইজে ঠিক কৰিছে। ১০০ ভাগৰ কাম
95% সমাপ্ত হৈছে সকলো দিশতে আৰু সকলো দিশতে 5% কাম আছে যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতা ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ যিখিনি কাম সেইখিনি খুব এটা বিৰল অধিৱেশন হ'ব বুলি মই ভাবিছোঁ আৰু আধুনিক সমিতিয়ে যিমান পাৰে সিমান তেখেতসকলে শ্ৰম আৰু ত্যাগ বা ইয়াৰ ভকতসকলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সংবাদ মাধ্যমে আহি ইয়াক প্ৰচাৰ কৰাৰ কাৰণে সকলোকে আমি ধন্যবাদ দিছোঁ আৰু লক্ষ লক্ষ ভকতৰ সেৱা ধৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা সেইখিনি তেখেতসকলে কৰিছে আশা কৰিম সকলোৰে ভক্তিৰ অনুষ্ঠান ভক্তিভাৱে সমাপ্ত হ'ব কৃষ্ণ এয়া আছিলে আদৰণি সমিতিৰ লগত জড়িত বিষয়াসকল দেখা পাইছে যে এক বিশাল ভোজনালয় একেলগে 12,000 ভকত বৈষ্ণৱক এই ভোজনালয়ত তেওঁলোকে ইয়াত আপ্যায়ন কৰিব সেৱক সেৱিকাসকলে আৰু এই দেখিছে যে সেৱক সেৱিকাসকলো দিনে নিশাই তেওঁলোক ব্যস্ত হৈ পৰিছে প্ৰতিটো দিশতেই সেৱক সেৱিকাসকল তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে এয়া দেখা পাইছে যে ভোজনালয়ত আচলতে তেওঁলোকে ডেস্ক বেঞ্চসমূহ তেওঁলোকে সাজু কৰি তুলিছে যাতে ভকতসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় অন্ন মুঠি গ্ৰহণ কৰাৰ সময়ত যাৰ বাবে নেকি তেওঁলোকে এইদৰে সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 বাৰ্ষিক অধিৱেশন যাৰ বাবে নেকি শেষ প্ৰস্তুতিত সেৱক সেৱিকাসকলৰ লগতে ভকতসকল সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে